Question number 7. A question of the dice a piece of work can be done by 8 men or 12 boys in 20 days. How long will it be taken by 6 men and 6 boys to complete the work? এনেকুৱা টাইপৰ কুৱেশ্যন এক্সামত বহুত আহি থাকে আৰু কুৱেশ্যনটোত আমাক যোনখিনি ইনফৰমেশ্যন দিছে সেই ইনফৰমেশ্যনখিনি ফাৰ্ষ্ট আমি ভালকৈ বুজি লওঁ তাৰপিছত এই কুৱেশ্যনটো ইজিলি হৈ যাব ঠিক আছে তো আপোনালোকে অকণ মন দিব ইয়াতে আমাক কথাটো কৈছে যে ফাৰ্ষ্ট এ পিচ অফ ৱৰ্ক কেন বি ডান বাই 8 মেন অৰ 12 বয়জ এটা কাম 8টা মানুহ অৰ 12 বয়জ ইয়াতে কৈছে যে এটা কাম 8টা মানুহে যদি কৰে তেতিয়াহ'লে 20 ডেজ লাগে 20 দিন লাগিব বা সেই কামটো 12টা লৰাই যদি কৰে তেতিয়াও 20 দিন লাগিব তাৰমানে ইয়াতে কামটো একেই হৈ আছে কিন্তু যদি মানুহে কৰে তেতিয়াহ'লে 8টা মানুহ লাগিব আৰু যদি লৰাই কৰে তেতিয়াহ'লে 12টা লৰা লাগিব 20 দিনৰ ভিতৰত কামটো সম্পূৰ্ণ কৰিব কাৰণে তো কোৱেশ্চনটো বুজি পাইছে তাৰপিছত কোৱেশ্চনটোত আমাক কৈছে যে সেই কামটো যদি 6টা মানুহ আৰু 6টা লৰাই কৰে তেতিয়াহ'লে কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব কিমান দিনৰ ভিতৰত কমপ্লিট হ'ব ঠিক আছে তো এইটো আমাক এই কোৱেশ্চনটো দিছে তো এনেকুৱা কোৱেশ্চনখিনি কৰিবৰ কাৰণে আমি ফাৰ্ষ্ট কি কৰিব লাগিব যেহেতু কামটো একেই হয় আৰু ইয়াতে সময়টো আমাক একেই দি দিছে ঠিক আছে তো এতিয়া আমি এটা কথা লিখিব পাৰোঁ যে 8টা মানুহে যিমানখিনি কাম কৰিব 12টা লৰায়ো সিমানখিনিয়ে কাম কৰিব তো কামটো একেই হৈছে কাৰণে মই এইটো ইকুৱেল লিখিব পাৰিলোঁ আৰু এই ৰিলেশ্যনটোৰ পৰা আমি এটা মানুহে আৰু এটা লৰাই কিমানখিনি কাম এদিনত কৰিব পাৰে সেইটো উলিয়াই ল'ব পাৰিম ঠিক আছে কেনেকৈ উলিয়াই ল'ব পাৰিম জাষ্ট ক্ৰছ মাল্টিপ্লাই কৰিম তো এইটো হৈ যাব m/b ইকুৱেল টু 12/8 তো ইয়াত মই জাষ্ট ক্ৰছ মাল্টিপ্লাই কৰিলোঁ mটো ইয়াত আছে এনেকৈ ৰাখিলোঁ বিটো ইয়াত ইনটু হৈ আছে ইকুৱেলৰ ইফালে আহি গ'লে কি হ'ব ডিভাইড হ'ব একেধৰণে 12 অলৰেডি ইকুৱেলৰ ইফালে আছিলে 8 ইয়াত কি হৈ আছে এমৰ লগত ইনটু হৈ আছে ইকুৱেলৰ ইফালে গ'লে কি হৈ যাব ডিভাইড হৈ যাব তো 12/8 পালোঁ 12/8 4 দি ডিভিজিবল হয় 4 দি কাটা যাব তো 4 3 * 12 আৰু এইটো 4 2 * 8 তাৰমানে আমি 3/2 পাই গ'লোঁ m/b ইকুৱেল টু 3/2 তো ইয়াৰ পৰা আমি এটা মানুহ আৰু এটা লৰাৰ কাম কৰাৰ ক্ষমতাটো পাই গ'লোঁ তাৰমানে এদিনত যদি এটা মানুহে 3টা কাম কৰে সিমানখিনি সময়ত এটা লৰাই 2টা কামহে কৰিব পাৰে ইয়াতে আমি এনেকুৱাকৈ ধৰি লওঁ যে এই মানুহখিনিয়ে কি কৰি আছে লৰা বা এই মানুহখিনিয়ে এটা ঘৰ বনাই আছে ঠিক আছে সেই ঘৰটো বনাওঁতে 8টা মানুহে 20 দিন লগায় আৰু 12টা লৰাই যদি সেই কামটো কৰে বা সেই ঘৰটো বনায় তেতিয়াহ'লে 20 দিন সময় লগাব ঠিক আছে এতিয়া আমি তেহেঁতৰ এদিনত কিমানখিনি কাম কৰে সেইটো উলিয়াই ল'লোঁ তো ইয়াক আমি এনেকৈ ধৰি ল'ব পাৰোঁ যে এটা মানুহে যদি এদিনত 3টা ইটা লগায় সিমানখিনি সময়ত মানে এটা দিনত এটা লৰাই 2টা ইটাহে লগাব পাৰে ঠিক আছে তো এইটো ক্লিয়াৰ হ'ল তো m ইকুৱেল টু 3 b ইকুৱেল টু 2 হৈ গ'ল তো ইয়াৰ পৰা আমি এটা কথাটো উলিয়াই ল'লোঁ যে এটা মানুহে এদিনত কিমানখিনি কাম কৰি আছে আৰু এটা লৰাই এদিনত কিমানখিনি কাম কৰি আছে কিন্তু আমাৰ নেক্সট কামটো হ'ব যে টোটেল ৱৰ্ক কিমান টোটেল কাম কিমান আছে ঠিক আছে তো টোটেল ৱৰ্ক উলিয়াবৰ কাৰণে আমাৰ ওচৰত যোনটো ৰিলেশ্যন আছিলে 8টা মানুহে কি কৰি আছে কাম কৰি আছে 20 দিনলৈকে তেতিয়াহে কামটো সম্পূৰ্ণ হৈছে তো টোটেল ৱৰ্ক ইয়াৰ পৰাই ওলাই যাব এতিয়া এটা মানুহে কি কৰে এদিনত 3টা ইটাহে লগায় তেতিয়াহ'লে 8টা মানুহে এদিনত কেইটা ইটা লগাব তো 8 ইনটু m মানে এইটো হৈ আছে 8 ইনটু 3 আৰু 3 ইনটু 8 যদি আমি কৰোঁ এইটো হৈ যাব 24 ব্ৰিক্স এইটো মানে ধৰি লৈছোঁ যে এদিনত যদি এটা মানুহে 3টা ইটা লগাই আছে তেতিয়াহ'লে 8টা মানুহে এদিনত কিমান লগাব 24 ঠিক আছে কিন্তু এতিয়া তেহেঁতিতো কাম কৰি আছে 20 দিনলৈকে আৰু 20 দিনতহে কামটো সম্পূৰ্ণ হৈছে তেতিয়াহ'লে সেই টোটেল মানে সেই গোটেই ঘৰটো বনাওঁতে কিমান ইটা লাগিল তো আমি কি কৰিব লাগিব যোনটো 24 পালোঁ 24 ইনটু আমি 20 কৰি দিম ঠিক আছে 24 ইনটু 20 কৰি দিলে এইটো ওলাই যাব 2 4 * 8 2 2 * 4 480 ব্ৰিক্স ঠিক আছে তো 480 ব্ৰিক্স টোটেল সেই ঘৰটো বনাওঁতে 480টা ইটা লাগে আৰু সেই 400 ইটা 8টা মানুহে 20 দিনত লগাই দিলে মই এইখিনি কথা আকৌ এবাৰ ৰিপিট কৰি দিছোঁ কুৱেশ্যনটোত আমাক কৈছিলে যে 8টা মানুহে বা 12টা লৰাই এটা কাম সম্পূৰ্ণ কৰি দিয়ে 20 দিনত আৰু তাৰপৰা আমি লিখিলোঁ যে 8m ইকুৱেল টু 12b যিহেতু কামটো একেই হয় আৰু 8টা মানুহে যিমানখিনি কাম কৰিব 12টা লৰায়ো সিমানখিনিয়ে কাম কৰিব তো ইয়াৰ পৰা আমি এটা মানুহ আৰু এটা লৰাৰ কাম কৰাৰ ক্ষমতাটো উলিয়াই দিলোঁ এদিনত কিমানখিনি কাম কৰে তেওঁলোকে এদিন বা এঘণ্টাত কিমান কাম কৰে তো মানুহটোৱে এদিনত 3টা কাম কৰে সিমানখিনি সময়ত ল'ৰাটোৱে 2টা কামহে কৰে তো ইয়াৰ পৰা আমি গম পাইছোঁ যে ল'ৰাটোৱে কমকৈ কাম কৰি আছে মানুহবিলাকে যদি কাম কৰে তেতিয়াহ'লে বেছিকৈ কাম হ'ব সেইকাৰণে 8টা মানুহে 20 দিনত কামটো শেষ কৰি দিছিলে কিন্তু লৰা লগাওঁতে 12টা লৰা লাগিছিলে তো ইয়াৰ পৰা আমি
এটা ল'ৰা আৰু এটা মানুহৰ কাম কৰা ক্ষমতাটো উলিয়াই লৈছিলোঁ ঠিক আছে তাৰপিছত আমাক টোটেল ৱৰ্কটো উলিয়াব লাগিব এই কুৱেশ্যনটো কৰিবৰ কাৰণে আৰু টোটেল ৱৰ্কটো কেনেকৈ ওলাব 8টা মানুহে 20 দিনলৈকে কামটো সম্পূৰ্ণ কৰে এটা মানুহে যদি এদিনত 3টাকে কাম কৰি আছে বা 3টা ইটা লগাই আছে তেতিয়াহ'লে 8টা মানুহে এদিনত কেইটা ইটা লগাব তো 24টা ইটা লগাব তেনেকৈ তেওঁলোকে 20 দিনলৈকে কাম কৰিলে তো টোটেল 480 ব্ৰিক্স বা 480 ইটা তেওঁলোকে লগাই পেলাই সেই ঘৰটো সম্পূৰ্ণ কৰিলে তো ইয়াতে আপোনালোকে মানুহৰ ৰিলেশ্যনটো ল'ব পাৰে বা আপোনালোকে যদি ল'ৰাৰ ৰিলেশ্যনটো লয় তাৰমানে 12টা ল'ৰাই কামটো কৰি আছিলে তো 12 ইনটু কি কৰিব লাগিব তেতিয়া ল'ৰাৰ কাম কৰা ক্ষমতাটো 2 আছিলে তো 12 ইনটু 2 কৰিলে কিমান হ'ব 2 2 4 2 1 2 24 এইটো হৈ গৈছে 12টা ল'ৰাই যদি এদিনত 2টাকে ইটা বনায় তেতিয়াহ'লে 24টা ইটা বনি আছে আৰু তেনেকৈ তেওঁলোকে 20 দিন কৰি আছে কাম তো ইয়াতো আমি 480 পাই আছোঁ তাৰমানে টোটেল ৱৰ্ক 480 হৈ গ'ল সেইটো আমি গম পাই গ'লোঁ তো টোটেল ৱৰ্ক যদি ওলাই গৈছে তেতিয়াহ'লে আমাৰ কাম হৈ গ'ল এতিয়া আমাৰ কুৱেশ্যনৰ নেক্সট পাৰ্টটোত কৈছে যে এতিয়া সেই কামটো যদি 6টা মানুহ আৰু 6টা ল'ৰাই একেলগে কৰে তেতিয়াহ'লে কিমান দিনত সেই কামটো সম্পূৰ্ণ হ'ব এতিয়া 6টা মানুহ আৰু 6টা ল'ৰাই যদি একেলগে মিলি পেলাই সেই ঘৰটো বনাব যায় ঘৰটো টোটেল 480টা ইটা লগাব লাগিব তো 480টা ইটা লগাব হ'লে 6টা মানুহ আৰু 6টা ল'ৰাৰ কিমান দিন লাগিব তো এটা মানুহে 3টাকে ইটা লগায় আৰু এটা ল'ৰাই 2টাকে ইটা লগায় তেতিয়াহ'লে 6টা মানুহে কিমান লগাব তো 6 ইনটু আমি কি কৰিব লাগিব 3 কৰিব লাগিব এটা মানুহে যদি 3টাকে লগায় 6টাই কিমান লগাব 6 ইনটু 3 প্লাছ এটা ল'ৰাই যদি 2টাকে ইটা লগায় তেতিয়াহ'লে 6টাই কিমান লগাব 6 ইনটু 2 এইটো কৰি দিলে হ'ল তো 6 ইনটু 3 18 প্লাছ 6 ইনটু 2 12 তাৰমানে এইটো আহি আছে এইটো তাক প্লাছ কৰিলে হ'ব 30 এদিনত 6টা মানুহে আৰু 6টা ল'ৰাই কাম যদি কৰে এদিনত 30টা ইটা লগাই দিব পাৰে ঠিক আছে কিন্তু লগাব লাগে 480 লগাব লাগে মানে টোটেল কামটো হৈছে 480 এদিনত যদি 30টাকে কৰে তেতিয়াহ'লে সেই কামটো কিমান দিনত সম্পূৰ্ণ হ'ব জাষ্ট 480 ডিভাইড বাই 30 কৰি দিব লাগিব তো 480 ডিভাইড বাই 30 কৰোঁতে 0 0 কেঞ্চেল হৈ গ'ল 48 বাই 3 থাকি গ'ল 3 1 যা 3 হ'ল আৰু 3 6 যা 18 ঠিক আছে 3 6 যা 18 তাৰমানে 16 ডেজ লাগি গ'ল ঠিক আছে 16 দিনত সেই গোটেই কামটো সম্পূৰ্ণ কৰি দিব 6টা মানুহ আৰু 6টা ল'ৰাই যদি একেলগে কামটো কৰে ঠিক আছে তো এইটো বুজি পাইছে এতিয়া এইখিনি মই বুজাওঁতে ইমান দীঘল হৈছে কিন্তু যদি আপোনালোকে কুৱেশ্যনটো বুজি পাই যায় তেতিয়াহ'লে পটাপট কৰি ল'ব পাৰিব আৰু এনেকুৱা টাইপৰ মই কুৱেশ্যন কেইটামান দিছোঁ আপোনালোকে সেইখিনি ছল্ভ কৰিব আৰু কমেণ্টত জনাব Question number 6, a question আমাক দিছে a distance of 355 meter can be covered by Rohan in 1 minute 15 seconds. If he has to cover 1065 meter, then how much time will he take? তো কুৱেশ্যনটোত আমাক কৈছে যে ৰোহানে 355 মিটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰে আৰু সময় লগায় 1 minute 15 সেকেন্ড ইমানখিনি সময়ত ৰোহানে ইমানখিনি ডিষ্টেঞ্চ কি কৰে 355 মিটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰে যদি ৰোহানে 1065 মিটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগে তেতিয়াহ'লে কিমান সময় লাগিব সেইটো আমাক উলিয়াব দিছে তো ইয়াতে আমি ডিষ্টেঞ্চৰ ফৰ্মুলা ইউজ কৰিম স্পীডৰ ফৰ্মুলা ইউজ কৰিম স্পীড ইকুৱেল টু হয় ডিষ্টেঞ্চ বাই টাইম ঠিক আছে এতিয়া ইয়াতে ডিষ্টেঞ্চ আমাৰ ওচৰত আছে 355 মিটাৰ তো এইটো লিখি দিলোঁ মই 355 আৰু টাইমটো ইয়াতে টাইমটো যোনটো দিয়া আছে সেইটো হৈছে 1 minute 15 সেকেন্ড মানে ইয়াক আমি আগতে সেকেন্ডছলৈ কনভাৰ্ট কৰি ল'ম তো 1 minute মানে 60 seconds আৰু 15 সেকেন্ড প্লাছ কৰি দিম তো এইটো হৈ যাব 60 seconds প্লাছ 15 seconds তাৰ মানে 75 seconds এইটো বুজি পাইছেনে 1 minute 15 secondsক মই সেকেন্ডলৈ কনভাৰ্ট কৰি ল'লোঁ তো 75 এৰে ডিভাইড কৰি দিম বুজি পাইছে তো স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম আমাৰ ওচৰত ডিষ্টেঞ্চ আছিলে 355 মিটাৰ আৰু টাইমো আছে 75 seconds তো এইখিনি ডিভাইড কৰি দিলে আমি স্পীড পাই যাম কিন্তু এতিয়া মই এইটো ডিভাইড কৰা নাই এনেকৈ থৈ দিছোঁ এতিয়া আমাক কুৱেশ্যনৰ নেক্সট পাৰ্টত কৈছে যে যদি ইমানখিনি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লগা হয় 1065 মিটাৰ যদি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লগা হয় কিমান সময় লাগিব তো তাৰ কাৰণে আকৌ স্পীডৰ ফৰ্মুলা ইউজ কৰিম স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম ইয়াতে স্পীড আমাৰ ওচৰত আছে অকণ আগত উলিয়ালোঁ তো 355 বাই 75 আৰু ইফালে হৈ যাব ডিষ্টেঞ্চ আমাক কিমান উলিয়াব দিছে 1065 আৰু টাইম উলিয়াব দিছে 1065 ডিষ্টেঞ্চ আমাক দিয়া আছে কিমান টাইম লাগিব সেইটো আমাক উলিয়াব দিছে তো স্পীডৰ ফৰ্মুলা ইউজ কৰিলোঁ স্পীডৰ ভেলু পুট কৰিলোঁ
ডিষ্টেঞ্চৰ ভেলু পুট কৰিলোঁ আৰু টাইম আমাক উলিয়াব দিছে ঠিক আছে তো এইটো সলভ কৰি দিলে আমাৰ টাইম ওলাই যাব তো টি এটা সাইডে লিখি বাকি নাম্বাৰছখিনি মই এফালে আনি ল'ম তো টিটো ডিভাইড হৈ আছিলে ইকুৱেলৰ ইফালে গ'ল কাৰণে ওপৰলৈ আহি গ'ল আৰু 1065 অলৰেডি ওপৰত আছে 75 টো ইকুৱেলৰ ইফালে গ'লে কি হৈ যাব ইনটু 75 হৈ যাব আৰু ইফালে 355 ইকুৱেলৰ ইফালে আছে ইকুৱেলৰ ইফালে গ'লে ডিভাইডলৈ আহি যাব 355 হৈ গ'ল ঠিক আছে তো এইটো বুজি পাইছে টি ইকুৱেল টু আমি পাই গ'লো 1065 ইনটু 75 বাই 355 ঠিক আছে তো এইখিনি সলভ কৰিলে আমাৰ টাইম ওলাই যাব এটা 355 ক যদি আমি 3 ৰে মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে 1065 আহে মানে এইকেইটা কেনসেল যাব 3 ৰে থাকি যাব 3 ইনটু 75 আৰু 3 ইনটু 75 কৰিলে ওলাব 3 5 15 of 5 3 7 21 22 225 ওলাই যাব 225 সেকেন্ডস ঠিক আছে তো আমাৰ টাইম ওলাই গ'ল 225 সেকেন্ডস কিন্তু এটা 225 সেকেন্ডস টুক আমি মিনিটলৈ কনভাৰ্ট কৰি ল'ব লাগিব তো 225 ডিভাইড বাই 60 কৰি দিলে এটো মিনিটছলৈ কনভাৰ্ট হৈ যাব ঠিক আছে আৰু এটো ডিভাইড কৰি যদি আমি চাওঁ তেতিয়া হলে 63 যা 180 হৈ যাব ইফালে 5 নামিল ইফালে 4 নামিল তাৰ মানে ইয়াৰ আনসাৰ ওলাই গ'ল 3 minutes 45 seconds ঠিক আছে তো এইখিনি লৈকে ইয়াৰ আনসাৰ ওলাই গ'ল 3 minutes 45 secondsত रोहने इमानখিনি ডিসটেন্স ট্রাভেল কৰি ল'ব পাৰিব তো এটো আমি স্পিডৰ ফৰ্মুলা ইউজ কৰি পেলাই কৰিলো আমি এটো ইউনিটাৰী মেথড ফৰ্মুলা ইউজ ইউনিটাৰী মেথড ইউজ কৰি পেলাই আমি এই কোৱেশ্চনটো কৰিব পাৰো আমাক ইয়াতে দিয়া আছিল যে 355 মিটাৰ ডিসটেন্স ট্রাভেল কৰিবলৈ 75 সেকেন্ডস লাগে হয় না 355 মিটাৰ ডিসটেন্স ট্রাভেল কৰিবলৈ रोहनক 75 সেকেন্ডস লাগে তেতিয়া হলে 1 মিটাৰ ডিসটেন্স ট্রাভেল কৰিবলৈ रोहनক কিমান সময় লাগিব তো আমি কি কৰিব লাগিব সিম্পল 75 ডিভাইড বাই কি কৰি দিম 355 কৰি দিম ঠিক আছে ইমানখিনি ডিসটেন্স ট্রাভেল কৰিব কাৰণে যদি 75 সেকেন্ড লাগে তেতিয়া হলে 1 মিটাৰ ডিসটেন্স ট্রাভেল কৰিবলৈ আমাক সময় কম লাগিব সেই কাৰণে 75 ডিভাইড বাই 355 কৰি দিলো ঠিক আছে তো এটো 1 মিটাৰ যাব কাৰণে আমাৰ টাইমটো ওলাই গ'ল তেতিয়া হলে 1065 মিটাৰ ডিসটেন্স ট্রাভেল কৰিব কাৰণে কিমান সময় লাগিব তো জাস্ট আমি কি কৰিম 75 বাই 355 ইনটু 1065 কৰি দিম ঠিক আছে মাল্টিপ্লাই কৰি দিম তো এটো ইয়াতো একে ধৰণে আহি গ'ল এই ভ্যালুটোৱে পাই গ'ল আমি ইয়াত ঠিক আছে তো 355 1065 3 ৰে যাব আৰু 3 ইনটু 75 কৰিলে আকৌ আমি 225 সেকেন্ডস পাই যাম যোনটো আমি অলৰেডি মিনিটছলৈ কনভাৰ্ট কৰি ললো 3 minutes 45 seconds ইয়াৰ আনসাৰ হ'ব Question number 5 এই কোৱেশ্চনত আমাক দিছে रोहन purchased a TV set for rupees 4500 he sell it to Raj at a profit of 10% after some days Raj sell the TV set back to Rohan at a loss of 10% find the Rohan's saving on the whole transaction question to আমাক দিছে যে रोहने কি কৰিলে এটা TV set কিনি আনিলে 4500 rupeesত আৰু সেই টিভিটো হি কেদিন মানৰ পিছত কি কৰিলে নিজৰ ফ্ৰেণ্ড এটাক ৰাজক বিক্ৰী কৰি দিলে 10% প্ৰফিটত তাৰ পিছত ৰাজে আকৌ কি কৰিলে সেই একেটা টিভি সেট আকৌ 10% লছত रोहनক আকৌ বিক্ৰী কৰি দিলে তো এই গুটে ট্ৰানজাকচনত रोहনৰ কিমান সেভিংছ হল হেটো আমাক উলিয়াব দিছে তো এটা যোনখিনি ইনফৰমেশন কোৱেশ্চনত দিয়া আছে আমি এখিনি নোট কৰি লম रोहনে টিভি এটা কিনিলে আৰু সেই টিভিটো কিনা দামটো আমি লিখি লম 4500 তো এটো হৈছে কষ্ট প্ৰাইস অফ দা টিভি ঠিক আছে তাৰ পিছত সেই টিভিটো रोहने 10% প্ৰফিটত কি কৰি দিলে সেল কৰি দিলে নিজৰ ফ্ৰেণ্ড এটাক আৰু 10% প্ৰফিট মানে কিমান হ'ব এটো হৈ যাব 450 rupees তো এটো মই কেনেকৈ উলিয়ালো সিম্পল 10% মানে 10/100 আৰু সদায় প্ৰফিটটো কাৰ ওপৰত ডিপেন্ড কৰে কষ্ট প্ৰাইসৰ ওপৰত ডিপেন্ড কৰে হেকাৰণে ইয়াত আহি যাব 4500 তো এটো 00 তো কাটা গল আৰু ইফালে 10 আৰু 45 থাকি গল হেকাৰণে 450 rupees তাৰ টোটাল প্ৰফিট হল হে টিভিটো বিক্ৰী কৰি পেলাই ঠিক আছে তো এটা টিভিটো হি কিমানত বিক্ৰী কৰিলে হেটো আমি পাই গলো 4500 কিনিছিলে আৰু ইমান টকা যদি লাভ হয় 450 rupees যদি লাভ হয় তেতিয়া হলে টোটাল সেলিং প্ৰাইস কিমান হৈ আছে এটো হৈ আছে 05 আৰু 5 আৰু 4 প্লাস কৰিলে 9 আৰু ইফালে 4950 rupeesত रोहने কি কৰিলে ৰাজক হে টিভিটো সেল কৰি দিলে বিক্ৰী কৰি দিলে তো এটা ৰাজৰ কাৰণে এই টকাটো কি হৈ যাব সিপি হৈ যাব ৰাজৰ কাৰণে হি
4,950 টকাত কি কৰিলে সেই টিভিটো কিনি ল'লে তাৰপিছত কেইদিনমান ব্যৱহাৰ কৰি পেলাই আকৌ ৰাজে কি কৰিলে 10% লছত সেই টিভিটো আকৌ ৰোহনক বিক্ৰী কৰি দিলে এটা 10% লছ মানে কিমান হ'ব তো 495 কি হ'ব টকা লছ হৈ গ'ল তাৰ ৰাজৰ লছ হৈ গ'ল আৰু হিমান টকা লছ কৰি পেলাই সি কি কৰিলে টিভিটো আকৌ ৰোহনক দি দিলে ঠিক আছে তো এতিয়া সেলিং প্ৰাইস ৰাজৰ কাৰণে কিমান হৈ যাব তো এটা আমি কি কৰিব লাগিব ইমান টকাত সি কিনি আনিছিলে ইমান টকা তাৰ লছ হৈ গ'ল মানে মাইনাস কৰিব লাগিব তো কিমান টকাত সি এই টিভিটো আকৌ ৰোহনক বিক্ৰী কৰি দিলে হেতু আমি উলিয়াই লম এইটা মাইনাস কৰি পেলাই ঠিক আছে তো এটো মাইনাস কৰিলে আহি যাব 10 বা 5 গ'ল 5 তাৰপিছত এটো 5 4 তাৰ মানে ইমান টকাত আকৌ কি কৰি দিলে ৰাজে ৰোহনক টিভিটো বিক্ৰী কৰি পেলালে তো ইয়াত ৰাজৰ লোকসান হ'ল ৰোহনৰ কি হৈ আছিল 450 रुपीस লাভ হৈ আছিল 10% প্ৰফিটত হি বিক্ৰী কৰিলে ৰাজৰ কি হৈ আছে লছ হৈ আছে কিমান টকা 495 আৰু এই 495 টো কেনেকৈ আহিল একে ধৰণে ইয়াত যেনেকৈ মই কৰিলো 10% অফ 4950 তো ইয়াতো 00 কাটা গ'ল এই 0 টো কাটা গ'ল 495 আহিল ঠিক আছে আৰু যিমান টকাত হি টিভিটো কিনিছিলে 4950 তাপা 495 আমি মাইনাস কৰি দিলো এটো কি হৈ যাব সেলিং প্ৰাইস হৈ যাব ৰাজৰ কাৰণে যেতিয়া হি ৰোহনক এই টিভিটো বিক্ৰী কৰিলে এতিয়া ৰোহনৰ টোটাল সেভিংস কিমান হল হেতু আমি উলিয়াব লাগিব তো ৰোহনৰ সেভিংস হ'ব প্ৰথম হি 4950 টিভিটো বিক্ৰী কৰিলে তাৰপিছত আকৌ 4455 ত টিভিটো কিনি ললে তো ইয়াতে তাৰ টোটাল সেভিংস হৈ যাব 495 ঠিক আছে 495 তাৰ টোটাল সেভিংস হৈ যাব তো এইখিনি মই আকৌ এবাৰ বুজাই দিওঁ সাইডতে ৰোহনে এটা টিভি কিনিলে টিভিটোৰ দাম আছিল 4500 টকা তো ৰোহনে কি কৰিলে কিনি ললে ৰোহনৰ হাতত যোনখিনি টকা আছিল সেই টকাখিনি দোকানীক দি পেলাই 4500 টকাৰ এই বস্তুটো হি পাই গ'ল তো এই গোটে ট্ৰানজেকচনত কোনো ধৰণৰ প্ৰফিট বা লছ হোৱা নাই ঠিক আছে হি টকা এটা ইনভেস্ট কৰিছিলে আৰু তাৰ বিনিময়ত হি এটা বস্তু পাই গ'ল তো ইয়াত কোনো ধৰণৰ প্ৰফিট লছ হোৱা নাই কিন্তু হি কি কৰিলে যোনটো টিভি কিনি আনিলে 4500 ৰ যোনটো টিভি কিনি আনিলে সেই টিভিটো ৰাজক বিক্ৰী কৰি দিলে ৰাজক বিক্ৰী কৰিলে আৰু ৰাজক বিক্ৰী কৰি পেলাই হি 450 रुपीस লাভ পাইছিলে মুঠতে তাৰ হাতত এতিয়া কিমান টকা আছে ৰাজক বিক্ৰী কৰাৰ পিছত আমি এইটো টকা পাইছিলো 4950 তাৰ হাতত এতিয়া ইমানখিনি টকা আছে ৰাজক সেই টিভিটো বিক্ৰী কৰি পেলাই ঠিক আছে কিন্তু তাৰ হাতত এটা টিভি নাই টিভিটো ৰাজৰ হাতত আছে ৰাজে আকৌ কি কৰিলে 10% লছ কৰি পেলাই 10% লছ কৰিছিলে 495 रुपीस তাৰ লছ হ'ল আৰু টিভিও তাৰ হাতৰ পৰা গ'ল ঠিক আছে তো টিভিটো এতিয়া আকৌ কি কৰিলে ৰোহনে কিনি ললে তাৰ হাতত আছিল 4950 হি কি কৰিলে 4950 পা 4455 টকা দি দিলে আৰু টিভিটো লৈ ললে তো তাৰ হাতত আছিল টকা ইমান তাপা হি ইমানখিনি দি দিলে এতিয়া তাৰ হাতত থাকি গ'ল কিমান তো 4950 মাইনাস 4455 তো এইটো মাইনাস কৰি দিলে আমি পাই গৈছিলো 495 रुपीस তো ইমানখিনি তাৰ টোটাল সেভিংস হ'ল এই গোটে ট্ৰানজেকচন